তুংগত মুখ্যমন্ত্ৰী বনাম গৌৰৱ গগৈৰ বাকযুদ্ধ। পুনৰ সাংসদ গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীৰ তিনিটা পোনপটীয়া প্ৰশ্ন। প্ৰশ্ন 1, আপুনি পাকিস্তানত 15 দিন আছিল নে? যদি আছিল, পাকিস্তান ভ্ৰমণৰ উদ্দেশ্য কি আছিল? প্ৰশ্ন 2, আপোনাৰ পত্নীয়ে ভাৰতত কাম কৰি পাকিস্তানৰ NGOৰ দৰমহা লয় কিয়? প্ৰশ্ন 3, আপোনাৰ পত্নীৰ লগতে 2 সন্তানৰ নাগৰিকত্ব কি? তেওঁলোক ভাৰতীয় নাগৰিক নে অন্য দেশৰ নাগৰিক? পাকিস্তানত মই গৈছিলোঁ নে নাই সেইটোকে অকাই পকাই কিয় থাকে? পাকিস্তানত যোৱা নোযোৱাৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয়। মানুহবিলাকতো বুৰ্বক নহয়, যোনে টিভি চাইটো বুজিয়ে পায় যে ই চিধা কথা ক'ব খোজা নাই। 15 দিন পাকিস্তানত থাকি অহাটো হয়নে নহয়? আপোনাৰ ল'ৰা ছোৱালী পত্নীৰ ধৰ্ম কি? ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি? আৰু আপোনাৰ পত্নীয়ে ভাৰতত কাম কৰি পাকিস্তানৰ পৰা দৰমহা লৈ আছিল নে? এনেদৰে এতিয়া অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ বাকযুদ্ধ। সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণক কাৰ্যত পাকিস্তানী এজেণ্ট বুলি অভিহিত কৰাতে ক্ষান্ত নাথাকি মুখ্যমন্ত্ৰীয়ে এইবাৰ গৌৰৱ গগৈৰ 2 সন্তানৰ ধৰ্ম আৰু নাগৰিকত্বৰ সন্দৰ্ভত উত্থাপন কৰিলে প্ৰশ্ন। তৰুণ গগৈৰ 2 নাতি ভাৰতীয় নহয় বুলি দাবী মুখ্যমন্ত্ৰীৰ। আপোনাৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে, তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি? আপোনাৰ পত্নীৰ নাগৰিকত্ব কি আছে কি নাই বাদ দিয়ক, আপোনাৰ ল'ৰা আৰু ছোৱালীটোৰ নাগৰিকত্ব কি? মোৰ সন্দেহ আছে, আৰু 2 দিন পিছত মই কমো যে 2 গৰাকী ল'ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয়। আৰু এইটো মই মুখ্যমন্ত্ৰী হিচাপে কৈ আছোঁ। যদি তৰুণ গগৈ নাতিনীয়েক ভাৰতীয় নহয়, অসমীয়া নহয়, তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে? চলিত বছৰৰে 10 ছেপ্টেম্বৰত প্ৰমাণ সহকাৰে মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিব সকলো তথ্য। অলপমান মোকো সময় লাগিব প্ৰমাণ আনিবৰ কাৰণে, কিন্তু মই কৈছোঁ, ৰিক্স লৈয়ে কৈছোঁ, কিন্তু প্ৰমাণ ছেপ্টেম্বৰৰ ভিতৰত আহিব। আৰু 10 ছেপ্টেম্বৰত মই প্ৰমাণ সহকাৰে দিম। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা মই এটাও অসত্য কথা ক'ব নোৱাৰোঁ। নিজৰ এমাদিমা সন্তানক মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ আওতালৈ টানি অনাৰ পাছত গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ, ইমানেই নিকৃষ্টমানৰ ৰাজনীতি মই কৰিব নিবিচাৰোঁ। ইয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীক SITৰ প্ৰতিবেদন দাখিলৰ বাবে প্ৰত্যাহ্বান গৌৰৱ গগৈৰ। ল'ৰা ছোৱালীৰ কথা সুধিলে তেতিয়া মোৰ তেওঁৰ ল'ৰা ছোৱালীৰ কথা সুধিব লাগিব। মোৰতো ল'ৰা ছোৱালী 8 বছৰ আৰু সৰুগৰাকী 4 বছৰ। এতিয়া মই তেওঁৰ ল'ৰা ছোৱালী সুধিলে এতিয়া বস্তুটো ৰাজনীতিটো মই এই ধৰণৰ নিম্ন ৰাজনীতি মই কৰিবলৈ বিচৰা নাই। মই পুনৰবাৰ কৈছোঁ, SIT ৰিপৰ্টটো এইখিনি কথাই তদন্ত কৰি আছে। SIT ৰিপৰ্ট জমা কৰি দিয়ক, ৰাইজক জানিবলৈ দিয়ক কি সংৰক্ষণ কৰিলে, কি তথ্য পাকিস্তান এজেণ্ট, ISI এজেণ্ট এইবোৰ চব যে সজাবলৈ বিচাৰিছিলে ক'ত গ'ল, সেই অভিযোগবোৰ ক'ত গ'ল, এতিয়া সেই তাৰ পৰা তেওঁ ফালেৰি কাটিছে। তাৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। অভিযোগ মিছা প্ৰমাণ হ'লে মুখ্যমন্ত্ৰীয়ে সঁচাকৈয়ে পদত্যাগ কৰিব নে নকৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰে শুনক। এতিয়া যে জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এইবোৰ চব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে, এতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব, সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে? নাই, মই পদত্যাগ কৰিম নকৰিম পিছত হ'ব, কিন্তু অসমৰ মানুহেতো মোক পদত্যাগ কৰিব দিবও লাগিব। অসমৰ মানুহৰতো এইটো মুড নাই বৰ্তমান, গতিকে সেইটো কথা বাদ দিয়ক। গৌৰৱ গগৈৰ দাবী, 2026ত অসমবাসীয়ে মুখ্যমন্ত্ৰীক বিদায় দিব। বিৰোধী আসনত বহিবলগীয়া হ'ব বুলিয়েই মুখ্যমন্ত্ৰীয়ে আবুল তাবুল মন্তব্য কৰা বুলি দাবী গৌৰৱ গগৈৰ। তেওঁৰ চিন্তাত পৰিছে কি যে অহা বছৰ তেওঁৰ চকীটো যাব, আৰু তেওঁ বিৰোধী ভূমিকাত কেতিয়াও বহিবলৈ পোৱা নাই। সদায় য'ত ক্ষমতা তাতে তেওঁ উপস্থিত হৈ থাকে। পৰৱৰ্তী দিনত যেতিয়া আমাৰ চৰকাৰ আহিব, আকৌতো কংগ্ৰেছৰ বেকডোৰ এণ্ট্ৰি মাৰিব নোৱাৰিব, তেতিয়াতো বিৰোধী চকীত বহিব লাগিব, বিৰোধী আসনত বহিব লাগিব। তেতিয়া কি হ'ব? এই যে চিন্তা পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ দিনত তেওঁৰ কি অৱস্থা হ'ব, সেই চিন্তাত আবুল তাবুল কথা যি টি কথা কৈ আছে। তাৰ সমান্তৰালকৈ মাজুলী ভ্ৰমণৰত গৌৰৱ গগৈয়ে দাঙি ধৰিলে বিজেপিৰ একাংশ মন্ত্ৰীৰ ৰাজহুৱা ভূমি দখলৰ চক্ৰান্ত।
মাজুলীত আহি এটা নতুন মডেল মই গম পাই গৈছোঁ। কি মডেল? যে কেনেদৰে ৰাজহুৱা মাটি, ৰাইজৰ ব্যৱহাৰ কৰা মাটিটো নিজৰ ব্যক্তিগত ব্যৱসায়ৰ কাৰণে কেনেকৈ আমি ল'ব পাৰোঁ, এইটো নতুন মডেল মই শুনিছোঁ মাজুলীত। আৰু মাজুলীৰ ভিতৰতো নহয়, নাহৰকটীয়াত বিভিন্ন ঠাইত বিজেপি মন্ত্ৰী, বিজেপি বিধায়কসকল ক'ৰবাত ৰাইজৰ গ্ৰেজিং মাটি নিজৰ এটা ব্যৱসায়ৰ নামত লৈ খেতিয়কসকলক আঁতৰত ৰাখিছে। তো এয়া চৰকাৰৰ মাটিৰ প্ৰতি ইমান লোভীয়া হৈছে, সেইকাৰণে মানুহবোৰ এতিয়া অসন্তুষ্ট আৰু অহা বছৰ এইখন চৰকাৰক বিদায় দিব। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।